Hello friends, welcome to my channel Joy Technicals and News. আজি আপোনালোকক যিসকলে বিভিন্ন চাকৰিৰ কাৰণে আবেদন কৰিছে তেওঁলোকে আসলতে আপোনালোকে সকলোৱে এক্সচেঞ্জ কাৰ্ড যেহেতু দৰকাৰ হৈছে আপোনালোকে এক্সচেঞ্জ কাৰ্ড দিব লগা হৈছে এতিয়া এই এক্সচেঞ্জ কাৰ্ডৰ ওপৰত মই বহুত কেটা ভিডিও দেখিছো য'ত নেকি এটো কথা উল্লেখ কৰা হৈছে যে এতিয়া আকৌ সেই ৰেজিষ্ট্ৰেচন কাৰ্ড বিলাক ৰি-ৰেজিষ্ট্ৰেচন কৰিব লাগিব বুলি আসলতে তেওঁলোকে উল্লেখ কৰিছে সো ইয়াত মই এটা কথা আপোনালোকক ক'ব বিচাৰিছো যে আসলতে আপোনালোকে কোন সকলে ৰি-ৰেজিষ্ট্ৰেচন কৰিব লাগিব আৰু কোন সকলে ৰি-ৰেজিষ্ট্ৰেচন কৰিব লগা নালাগে আসলতে তাৰ বিষয়ে আপোনালোকক মই ভিডিওটিত জনাম আৰু যেহেতু সকলো ব্যক্তিয়ে যিসকল আসলতে এপ্লাই কৰিছে তেওঁলোকে আসলতে সকলোৱে ৰি-ৰেজিষ্ট্ৰেচন নকৰিলে হ'ব ইয়াত কিছুমান ক্ৰাইটেৰিয়া আছে কিছুমান কথা আছে যিখিনি যিসকলেহে সাধাৰণতে সেই ক্ৰাইটেৰিয়াৰ ভিতৰত পৰিব তেওঁলোকে আসলতে ৰি-ৰেজিষ্ট্ৰেচন কৰিব আৰু যিসকল নপৰে তেওঁলোকে আসলতে ৰি-ৰেজিষ্ট্ৰেচন নকৰিলেও হ'ব এতিয়া আপোনালোকক মই ইয়াত সেই যিখিনি কথা কোৱা হৈছে সেইখিনি আপোনালোকক মই প্ৰথমতে দেখুৱাই ল'ব বিচাৰিছো প্ৰথমতে মই আহিছো সেৱা হেতুৰ যেটো অফিচিয়েল পৰ্টেল সেই অফিচিয়েল পৰ্টেলটোত আহিছো আৰু অফিচিয়েল পৰ্টেলটোত অহাৰ লগে লগে মই যেতিয়া এক্সচেঞ্জ যেটো পাৰ্ট আছে তাত যদি মই ক্লিক কৰো তেতিয়াহলে দেখিব আপোনালোকে ৰি-ৰেজিষ্ট্ৰেচন অফ ৰেজিষ্ট্ৰেচন কাৰ্ড অফ এমপ্লয়মেন্ট সিকাৰ ইন এমপ্লয়মেন্ট এক্সচেঞ্জ বুলি আহিছে ইয়াত যদি মই ক্লিক কৰো এটা তাত আসলতে ডিস্টিংক্টলি দেখুৱাই থোৱা আছে যে as per need and applicants may apply for re-registration of employment seeker in employment exchange due to any of the following reason তলৰ কাৰণ কিটা যদি হয় তেতিয়াহে আপোনালোকে ৰি-ৰেজিষ্ট্ৰেচন কৰিব লাগে এটা প্ৰথমতে কৈছে প্ৰফাইল আপডেট আপোনালোকে যদি কিবা প্ৰফাইল আপডেট কৰিব বিচাৰে অৰ্থাৎ আপোনালোকে ইয়াত কৈছে this will enable registered job seekers to update their profile only in restricted selection fields এটা কৈছে যি সকলে সাধাৰণতে নিজৰ যি প্ৰফাইল অৰ্থাৎ আপোনালোকে যদি ধৰিলক আগতে হাই সেকেন্ডাৰী পাস কৰিছিলে আৰু তাত হাই সেকেন্ডাৰী পাস দিলে আৰু এতিয়া আপোনালোকে ডিগ্ৰী পাস কৰিলে বা কিবা আপোনালোকে বেলেগ কোৱালিফিকেশন ললে তেলে সেই কোৱালিফিকেশনটো আপোনালোকে ভৰাবৰ কাৰণে ইয়াত আপোনালোকে ৰেজিষ্ট্ৰেচন কৰিব পাৰে বা ধৰিলক আপোনালোকে কিবা আপোনালোকে চাকৰি আসলতে আপোনালোকে আগতে কৰা নাছিলে গতিকে এতিয়া আপোনালোকে নতুনকে চাকৰি পালে গতিকে তাৰ ক্ষেত্ৰটো যদি কিবা আপডেট কৰিব লগা আছে তেতিয়াহলে এটো কৰিব পাৰে বা আপোনালোকে আগতে কম্পিউটাৰ সাৰ্টিফিকেট নাছিলে এতিয়া আপোনালোকে কম্পিউটাৰ কৰিলে তেতিয়াহলে সেই কম্পিউটাৰ সাৰ্টিফিকেটখন বা কম্পিউটাৰ ডিগ্ৰীটোৰ বিষয়ে যদি কিবা আপডেট ভৰাব লগা আছে তেতিয়াহলে আপোনালোকে ইয়াত ৰি-ৰেজিষ্ট্ৰেচন কৰিব পাৰে বা হিনি ভৰাই দিব পাৰে Next is inter district transfer. Jodi apnaloke this will enable registered job seekers to transfer their employment exchange from one to another. Jodi apnaloke district kenbake apnaloke transfer hoise. So ba apnaloke eta district opra oneta district hole apnaloke gol. Teta khetor apnaloke jitu agor district tur apnaloke jitu employment exchange bonai thoisile hetu apnaloke change koribo pare beleg eta district or karone. So tar karone apnaloke registration koribo pare. Next hoise qualification upgrade addition. যদি আপোনালোকৰ যি কোৱালিফিকেশন আছে বা আপোনালোকৰ যি পঢ়াশুনাৰ যেটো আসলতে ডিগ্ৰী বা ডিপ্লোমা কিবা যদি আছে তাক যদি আপোনালোকে আপডেট কৰিব বিচাৰিছে তেতিয়াহলে তেনে ক্ষেত্ৰত আপোনালোকে ইয়াত যেটো প্ৰফাইল বা যেটো আসলতে কোৱালিফিকেশন আপগ্ৰেড হেতু দিব পাৰে আৰু যদি আপোনালোকে নতুনকে আৰু কিবা কিবি কোৰ্স কৰিলে কমপ্লিট হল তেতিয়াহলে আপোনালোকে তাৰ ক্ষেত্ৰটো আপোনালোকে সেই কোৰ্সটোৰ বিষয়ে আপোনালোকে ইয়াত ভৰাই দিব পাৰিব নেক্সট আপডেট এমপ্লয়মেন্ট স্ট্যাটাস আপোনালোকে এমপ্লয়মেন্ট স্ট্যাটাসটো আপোনালোকৰ কি মই আপোনালোকক অলপ আগত কৈছিলো যে যদিহে আপোনালোকে আগতে চাকৰি কৰা নাছিলে এতিয়া যদি আপোনালোকে চাকৰি পালে বা চাকৰি যদি কৰি আছে তেতিয়াহলে আপোনালোকে সেই ক্ষেত্ৰত আপোনালোকৰ যি চাকৰি স্ট্যাটাসটো আগতে সেলফ এমপ্লয়েড যদি দিছিলে বা আপোনালোকে যদি আগতে বিজনেস কিবা দিছিলে আৰু হেতু যদি আপোনালোকে এতিয়া যেহেতু গভৰ্নমেন্ট জবৰ কাৰণে যদি আপোনালোকে জব পালে তেতিয়াহলে সেই ক্ষেত্ৰত আপোনালোকে হেতু আপডেট কৰি ল'ব পাৰে সো এইকিটা হৈছে প্ৰধান বিষয় আসলতে আপোনালোকে ৰি-ৰেজিষ্ট্ৰেচন কৰাৰ কাৰণে আৰু প্ৰত্যেকজনে আসলতে ইয়াত যে আপডেট কৰিব লাগিব তেনেকুৱা কথা নাই যদি এনেকুৱা সকল আছে যি সকলে ধৰিলক কোনো ধৰণৰ তেওঁলোকৰ আপডেট হোৱা নাই অৰ্থাৎ আপোনালোকে কোনো ধৰণৰ আৰু এক্সট্ৰা কোৱালিফিকেশন নাই যিখিনি আপোনালোকে কৰিছিলে সেইখিনিকে আপোনালোকে ভৰাই থৈছে তেতিয়াহলে আপোনালোকে ৰি-ৰেজিষ্ট্ৰেচন নকৰিলেও মোমতে হ'ব আৰু এটা কথা ইয়াত ইম্পৰ্টেন্ট বস্তুটো হৈছে কি যে সেই সকল যি সকলৰ আপডেট কৰিব লগা আছে তেওঁলোকে আসলতে আপডেট কৰি লোৱাটো খুব দৰকাৰী গতিকে তেওঁলোকে ৰি-ৰেজিষ্ট্ৰেচন কৰি ল'ব লাগে ৰি-ৰেজিষ্ট্ৰেচন কেনেকৈ কৰিব তাৰ বিষয়ে ইতিমধ্যে মই ভিডিও মাধ্যমেদি জনাইছো আৰু যদি আপোনালোকক ৰি-ৰেজিষ্ট্ৰেচনৰ ভিডিও দৰকাৰ হয় পাৰ্সোনালি তেতিয়াহলে মই গোটেই স্টেপ বাই স্টেপ যিখিনি প্ৰসেস সেইখিনি দেখুৱাবলৈ আপোনালোকক চেষ্টা কৰিম আপোনালোকে মোক কমেন্ট কৰিব মই নিশ্চয় আপোনালোকক জনাম কিন্তু সকলো ব্যক্তি আসলে ৰি-ৰেজিষ্ট্ৰেচন কৰাৰ মোমতে প্ৰয়োজনীয়তা মোমতে নাথাকে বা থাকিব নালাগে কাৰণ কেলে ইয়াত যিকিটা বিষয় উল্লেখ কৰিছে মই সেইখিনি বিষয় আপোনালোকক ইতিমধ্যে অৱগত কৰিছো সকলোবিলাক ডিটেইলছ আপোনালোকক মই জনালো
আৰু ৰেজিষ্ট্ৰেশ্যন কৰাৰ ক্ষেত্ৰত আপোনালোকে কেনেকৈ কৰিব পাৰিব, কি ডকুমেণ্টছ সাধাৰণতে আপোনালোকক দৰকাৰ হ'ব, সেইখিনিও মই আপোনালোকক এবাৰ কৈ দিওঁ। একেইকেইটা বস্তু যিকেইটা আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰাৰ সময়ত যিকেইটা বস্তু আপোনালোকে দিছিলে সেইখিনি বস্তুৱে আচলতে ইয়াত দৰকাৰ হ'ব। আৰু সেইখিনি তেনেকৈ আপোনালোকে আপডেট কৰিছিলে তেনেকৈ আপোনালোকে ইয়াত আপলোড কৰিব লাগিব। আৰু ইয়াত প্ৰচিডিউৰখিনি আপোনালোককতো গম পায়েই সাধাৰণতে আপোনালোকে কেনেকৈ কৰিব, কি নকৰিব। আৰু নটিছত যদি আপোনালোকে চায় তেতিয়াহ'লে এই যিটো ৰেজিষ্ট্ৰেশ্যন কৰাৰ যিটো ডেট, ৰেজিষ্ট্ৰেশ্যন কৰাৰ ডেটটো আপোনালোকৰ আচলতে 29 ফেব্ৰুৱাৰী লাষ্ট ডেট হয়। গতিকে তাৰ আগতে আপোনালোকে কৰি ল'ব, যিসকলৰ কৰিব লগা আছে বা যিসকলৰ কৰিম বুলি ভাবিছে তেওঁলোকে। আৰু ইয়াত আৰু কিছুসকলৰ মই এটা বস্তু দেখিলোঁ যে ADR-ত আপোনালোকক হয়তো এইটো বিচাৰিব পাৰে, এনেকুৱা ধৰণৰ কথা কিছুমান কোৱা শুনিছোঁ। চ' ইয়াত মোৰ মতে মই যিটো কথা আপোনালোকক ক'লোঁ, যিহেতু মই গোটেই বস্তুখিনি চাইছোঁ আৰু ইয়াত যেতিয়া মই বস্তুখিনি পঢ়িছোঁ ইয়াত তেনেকুৱা ধৰণৰ কোনো কথা উল্লেখ কৰা নাই। চ' সেইবাবেই আপোনালোকে যিসকলৰ আপডেট কৰিব লগা আছে মই কৈছোঁৱে আপোনালোকে কৰি ল'ব। কিন্তু যিসকলৰ নাই তেওঁলোকে আচলতে আপডেট নকৰিলেও কোনো ধৰণৰ অসুবিধা হ'ব নালাগে। চ' আজিলৈ আপোনালোক এইখিনি কথা জনালোঁ। আশা কৰিলোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে। যদি ভাল পালে তেনেহ'লে প্লিজ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। আৰু লগতে কাষত থকা যিটো বেল আইকন সেইটো প্ৰেছ কৰি ৰাখিব। আৰু কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে তাৰ বিষয়ে যদি আপোনালোকক ডিটেইলছত ভিডিঅ' লাগে তেতিয়াহ'লে আপোনালোকে মোক জনাব, মই নিশ্চয় আপোনালোকক অৱগত কৰিম। আৰু যদি আপোনালোকক আৰু কিবা যদি কনফিউজন আছে তেতিয়াহ'লে আপোনালোকে কমেণ্ট কৰিব, মই নিশ্চয় আপোনালোকক অৱগত কৰি সকলোবিলাকৰ ডিটেইলছ আপোনালোকক জনাম। চ' আজিলৈ আপোনালোক এইখিনি কথা জনাই এই ভিডিঅ'টোৰ পৰা বিদায় মাগিছোঁ।